Hello everyone, LIC স্কলাৰশ্বিপ কেনেকৈ এপ্লাই কৰে LIC স্কলাৰশ্বিপ কেনেকৈ এপ্লাই কৰিবা এই ভিডিঅ'ৰ থ্ৰু দি তোমালোকে জানিব পাৰিবা সো যদি চেনেলটো নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো ভাল পালে লাইক এটা কৰিবা আৰু ভিডিঅ'টো প্লিজ মনোযোগেৰে শুনিবা বা মনোযোগেৰে চাবা ওকে আৰু ৰিজল্যুশনটো লাগিলে বঢ়াই দি লবা ওকে LIC স্কলাৰশ্বিপ অলৰেডি মই সাৰ্চ কৰিছিলো LIC স্কলাৰশ্বিপ 2025 এগেইন মই সাৰ্চ কৰিম কাৰণ মোৰ টপত আহিছে মই সাৰ্চ কৰিছিলো ৰিসেন্ট সাৰ্চ কৰিছো সো মই এগেইন LIC স্কলাৰশ্বিপ 2025 বুলি মই সাৰ্চ কৰিছো সাৰ্চ কৰাৰ লগে লগে ইয়াতে চোৱা ইয়াতে কেইবাটা অপচন আহিব বা কেইবাটা লিংক আহিব ইয়াতে কি কৰিবা যোনটো লিংক LIC গোল্ডেন জুবলি ফাউণ্ডেশ্যন অফিচিয়েল ৱেবছাইট এই বস্তুখিনি লিখা আছে ইয়াতে ক্লিক কৰি দিবা ইয়াতে ক্লিক কৰাৰ লগে লগে এনেকুৱা পেজ আহি যাব এনেকুৱা পেজ আহাৰ লগে লগে চোৱা গোল্ডেন জুবলি ফাউণ্ডেশ্যন লিখা আছে কমিউনিটি ডেভেলপমেণ্ট এপ্লাই হিয়াৰ ফৰ নেক্সট তলত ব্লেক ইংকেৰে লিখা আছে এপ্লাই হিয়াৰ ফৰ স্কলাৰশ্বিপ স্কিম 2025 ইয়াতে ক্লিক কৰি দিবা ক্লিক কৰাৰ লগে লগে দিস ইজ এক্সটাৰ্নেল লিংক আৰ ইউ শিওৰ ইউ ৱান্ট টু কন্টিনিউ তুমি ওকে কৰি দিবা ওকে কৰাৰ লগে লগে এগেইন এটা ওকে মানে ক্লিক কৰিবা এগেইন ওকে কৰিবা নহব পাৰে মোৰ নহলাক বাট সেকেন্ড টাইমত হৈ গলাক সোৱা এতিয়া সোৱা এতে তুমি কি কৰিবা সিলেক্ট ইউৰ প্ৰথমতে এতিয়া ভালকে প্লিজ ৰিকুৱেষ্ট কৰিছো এতিয়া ভালকে মনোযোগৰে শুনিবা যিবোৰ ষ্টুডেন্টে LIC স্কলাৰশ্বিপখিনি কৰিবা সোৱা ফাৰ্স্ট সিলেক্ট ষ্টেট প্ৰথমতে ষ্টেট আছে আসাম সিলেক্ট ডিস্ট্ৰিক্ট বৰপেটা মই বৰপেটা দিছো ফাৰ্স্ট নেম তুমি তোমাৰ নাম ইয়াতে টাইপ কৰিব লাগিব সাপোজ মই এনে অসিন দিছো অসিন ওকে অসিন তাৰ পিছত সাৰনেম কি আছে সাৰনেম দিবা সাৰনেম ডো অসিন ডো তাৰ পিছত ফাদাৰ্স নেম ওকে XY এনে মই দিছো দে ফাদাৰ্স নেম জেন্ডাৰ মেল ওকে ডেট অফ বাৰ্থ টু 09/09/2001 ওকে হৈ গল ইণ্ডিয়ান এতিয়া নেশনালিটি ডেট অফ বাৰ্থ দিব লাগিব তাৰে পিছত নেশনালিটি ইণ্ডিয়ান দিলা তাৰে পিছত ইয়াতে এড্ৰেছ লাইন তুমি ইয়াতে তোমাৰ এড্ৰেছ লিখিব লাগিব ষ্টাৰ মাৰ্ক আছে মানে তুমি কম্পালসৰি কৰিব লাগিব ইয়াতে এইখিনিত এড্ৰেছ তোমাৰ ভিলেজ ইয়াতে ভিলেজ কি ভিলেজ কি তুমি দিব লাগিব ভিলেজ সাপোজ হাউলি দিলা সোকে তাৰ পিছত যি ভিলেজ আছে ভিলেজ বুলি লিখিবা ভিলেজ এনেকে টাইপ কৰিবা ভিলেজ তাৰ পিছত সাপোজ বৰপেটা ভিলেজ হয় বা যি ভিলেজ হয় ভিলেজ দিলা তাৰ পিছত পিন কোড দিবা এভৰিথিং ওকে ভিলেজ দিবা পিন কোড দিবা পোষ্ট ষ্টেচন পুলিশ ষ্টেচন দিবা ডিস্ট্ৰিক্ট দিবা এনেকে তাৰ পিছত পিন কোড দিবা আৰু পিন কোড দিব লগা আছে তাৰ পিছত সিটি এতিয়া সিটি ইয়াতে সিটি সাৰ্চ কৰিবা সিটি কি দিবা সিটি সাপোজ সিটি কি দিবা সিটি দিবা তুমি তোমাৰ ডিস্ট্ৰিক্টৰ নাম দিবা বৰপেটা সাপোজ বৰপেটা মই বৰপেটাৰ হয় ডিস্ট্ৰিক্টৰ নাম দিবা গুৱাহাটীৰ হয় গুৱাহাটী দিবা ইয়াতে এটা কথা প্লিজ ডিস্ট্ৰিক্টৰ নামখিনি দিবা অনলি ডিস্ট্ৰিক্ট নাম দিবা সিটি ইয়াতে ডিস্ট্ৰিক্ট নাম দিবা পিন কোড মাৰি দিবা নিজৰ পিন কোড মাৰি দিবা 781314 বা 16 মই মাৰি দিলো কাৰণ হাউলিৰ হয় এটো হাউলিৰ পিন কোড হয় তাৰ পিছত ল্যান্ডলাইন নালাগে যিকেটা ষ্টাৰ মাৰ্ক আছে সো ইয়াতে ভিলেজ দিব লাগিব ভিলেজ দিলা তাৰ পিছত যেটো এড্ৰেছ লাইন 1 ভিলেজ তাৰ পিছত পোষ্ট অফিসো দিবা ইয়াতে মই এগেইন কৈছো এড্ৰেছ লাইন ভিলেজ দিবা তাৰ পিছত পোষ্ট অফিস দিবা তাৰ পিছত ভিলেজখিনি দি ইয়াতে ফুল ভিলেজৰ নাম লিখিবা দেই ফুল ভিলেজৰ নাম লিখিবা সাপোজ ভিলেজ নাম XYZ ওকে পোষ্ট অফিস XYZ ওকে XYZ সোৱা মই ডেট অফ বাৰ্থ মই ফিল আপ কৰিছো ইণ্ডিয়ান ভিলেজ XYZ মানে নিজা দিবা পোষ্ট অফিস XYZ তাৰ পিছত সিটি নিজৰ ডিস্ট্ৰিক্টৰ নাম দিবা পিন কোড দিবা ল্যান্ডলাইনৰ দিব নালাগে তাৰ পিছত মোবাইল নাম্বাৰ ইয়াতে মোবাইল নাম্বাৰটো ফিল আপ কৰি দিবা 7002233517 ওকে মই ফোন নাম্বাৰ কৰিছো তাৰ পিছত ইমেল দিবা নেক্সট ইমেল ইয়াতে তোমাৰ ইমেলটো দিবা মই ইমেল ক্লিক কৰিলে মোৰ ইমেলৰ আহি যাব সো প্লিজ মই ইমেল ক্লিক নকৰো ফোন নাম্বাৰটো ক্লিক কৰিছো ওকে ইয়াতে তাৰ পিছত ক্যাটাগৰী কি কৰিবা জেনাৰেল যদি জেনাৰেল হোৱা জেনাৰেল SC হোৱা SC ফিজিক্যালি হ্যান্ডিক্যাপ হোৱা ফিজিক্যালি হ্যান্ডিক্যাপ ওকে
যদি LGBTQ হোৱা ওকে যি হোৱা মানে যি আছে হে ফিজিক্যালি হ্যান্ডিক্যাপ ST SC OBC জেনারেল তুমি সাপোজ SC দিবা ST যদি ST দিবা নাইবা ফিজিক্যালি হ্যান্ডিক্যাপ আছে ফিজিক্যালি হ্যান্ডিক্যাপ দিবা এপ্লাইং স্কলারশিপ আফটার কমপ্লিটিং এতিয়া চোৱা ইয়াতে তুমি কি কমপ্লিট কৰিছা তুমি ক্লাস 12 কমপ্লিট কৰিছা 10 কমপ্লিট কৰিছা যদি 10 কৰিবা 12 কমপ্লিট কৰিছা এপ্লাইং ফৰ স্কলারশিপ আফটার কমপ্লিটিং মানে কি কমপ্লিট কৰিছা কমপ্লিট কৰাটো দিব লাগিব ইয়াতে এপ্লাইং ফৰ নেক্সট চাবা এপ্লাইং ফৰ স্কলারশিপ ফৰ আফটার কমপ্লিটিং 12 ওকে মানে গ্রাজুয়েশন তুমি যদি গ্রাজুয়েশন স্টুডেন্ট 12 দিবা যদি 11 পড়া 10 দিবা ওকে সিলেক্ট এডুকেশন স্ট্রিম পারপোজ এডুকেশনাল স্ট্রিম প্রপোজ টু পারপোজ সিলেক্ট করিবা সাপোজ আর্টস বা সায়েন্স বা ভোকেশনাল কোর্স বা মেডিসিন বা ইঞ্জিনিয়ারিং যি করা তোমার যিটো কোর্স আছে সাপোজ ডিগ্রি কৰি আছা নর্মাল ডিগ্রি বিএ কৰি আছা আর্টস তাৰপিছত বিকম কৰি আছা সায়েন্স ওকে তাৰপিছত কোর্স নেম ইয়াতে তুমি কৰি দিবা বিএ ইকোনমিক্স বা বিএ ইকোনমিক্স লিখি দিবা বিএ ইকোনমিক্স লিখি দিলা ওকে কোর্স নেমটো লিখি দিলা বিএ ইকোনমিক্স কোর্স ডিউরেশন এতিয়া ইয়াতে নেক্সট কোর্স ডিউরেশন দিব লাগিব 3 ইয়ার্স ওকে প্রথমত এপ্লাইং ফর স্কলারশিপ আফটার কমপ্লিটিং কি কমপ্লিট কৰিছা 12 কমপ্লিট কৰিছা দেন তাৰপিছত তোমাৰ এডুকেশনাল স্ট্রিম প্রপোজ টু পারসিউ সায়েন্স কৰিবা সায়েন্স বা আর্টস যি কোৱা আর্টস কত গল আর্টস বিএ ইকোনমিক্স ওকে কোনোবাৰ যদি সায়েন্স থাকে সায়েন্স দিবা বিএসসি ম্যাথমেটিক্স বা বিএসসি কেমিস্ট্রি দিবা তাৰপিছত ইয়াতে কোর্স ডিউরেশন মই 3 ইয়ার্স দিছো এনুৱেল ইনকাম ফ্যামিলি এবোৰ তোমালোকে নিজে কৰিব পাৰিবা বিন্দাস বিলো দেন লেস দেন 50,000 পার এনাম ওকে 50,000তকৈ কম ওকে আপলোড ইনকাম সার্টিফিকেট ইয়াতে তুমি ইনকাম সার্টিফিকেট আপলোড কৰিব লাগিব চোৱা এতে ইনকাম সার্টিফিকেট আপলোড কৰিব লাগিব চুজ ফাইল ইয়াতে ইনকাম সার্টিফিকেট আপলোড কৰিব লাগিব ওকে এতিয়া চোৱা এতিয়া 12 ডিপ্লোমা ইকুইভ্যালেন্ট ডিটেইলস চোৱা ইয়াতে বোর্ড মানে তুমি সেবা CBSE যি হোৱা CBS কোতে CBSE সেন্ট্রাল বোর্ড অফ সেকেন্ডারি এডুকেশন CBSE দিলা তাৰপিছত 2020 সাপোজ 2024-25 কোন ইয়াৰত পাসিং হেইবোৰ দিবা পাসিং টু দিলা 2024-25 কাৰণ তোমালোকে 2024-25 পাস কৰিছা পার্সেন্টেজ দিবা ইয়াতে সাপোজ 88% দিলা তাৰপিছত যদি কারবার CGPA আছে CGPA দিবা ওকে চুজ এতিয়া আপলোড মার্কশিট ইয়াতে মার্কশিট আপলোড কৰিব লাগিব চোৱা আপলোড মার্কশিট নেক্সট আপলোড মার্কশিট ইয়াতে মার্কশিট আপলোড কৰিব লাগিব PDF ফর্মত ওকে ইয়ার অফ এডমিশন চোৱা 25-26 আহি গৈছে অটোমেটিক আহি গৈছে চোৱা ইয়ার অফ এডমিশন অটোমেটিক আহি গৈছে অটোমেটিক আহি যাব ওকে আপলোড প্রুফ অফ এডমিশন মানে এডমিশন রিসিপ্ট ইয়াতে দিব লাগিব ইয়াতে আপলোড এডমিশন প্রুফ অফ এডমিশন ওকে তোমালোকৰ নিজৰ এডমিশন প্রুফ ইয়াতে দিব লাগিব তোমালোকে যে এডমিশন পঢ়ি আছা এতিয়া চোৱা ইয়াতে নেক্সট চোৱা দেই এনি অফ ইউর ফ্যামিলি মেম্বার কারেন্টলি রিসিভিং এপ্লাইং LIC গোল্ডেন জুবলি স্কলারশিপ ইয়াতে নো কৰি দিবা সবে নো কৰি দিবা কোনোৱে তোমাৰ LIC স্কলারশিপ পোৱা নাই তোমাৰ ফ্যামিলিত নো কৰি দিবা এইটো এতিয়া প্লিজ মন কৰি শুনিবা আর ইউর এনি অফ ইউর ফ্যামিলি মেম্বার কারেন্টলি রিসিভিং এপ্লাইং ফর LIC গোল্ডেন জুবলি ফাউন্ডেশন স্কলারশিপ নো মারিবা আর নেক্সট আর ইউ রিসিভিং এনি আদার স্কলারশিপ নো মারিবা ওকে যিমানখিনি মই দেখালো সেইখিনি নর্মাল তুমি নিজেও কৰিব পাৰিবা বাট এই দুটা বস্তু সবে নো মারিবা আর এনি অফ ইউর ফ্যামিলি মেম্বার কারেন্টলি রিসিভিং এনি এপ্লাইং for LIC scholarship no are you receiving any other scholarship no please no মারিবা তাৰপিছত তোমাৰ বেংক ডিটেইলস খিনি দিবা IFSC কোড দিবা বেংক নেম অফ দা বেংক দিবা সাপোজ IFSC কোড SBIN নেম অফ দা বেংক কানাড়া বেংক বা জি দিয়া স্টেট বেংক অফ ইন্ডিয়া ব্রাঞ্চ নেম দিবা একাউন্ট নাম্বার দিবা তোমার একাউন্ট নাম্বার লাস্ট 4 ডিজিট অফ আধার নাম্বার তোমার আধার নাম্বাৰৰ লাস্ট 4 ডিজিট ইয়াতে দিব লাগিব লাস্টত ওকে তাৰপিছত এই তিনটা ডিক্লারেশনতে তিনটা ক্লিক কৰি দিব লাগিব ক্লিক কৰি দি সাবমিট কৰি দিব লাগিব দে সাবমিট কৰি দিব লাগিব এতে ডিক্লারেশন সাবমিট কৰি দিলে তোমার এপ্লাই হৈ যাব ওকে তোমার এপ্লাই হৈ যাব তাৰপিছত
শৰ্টলিষ্ট কৰিব তোমাৰ ইমেইলত তোমাক ইয়াতে তোমালোকে যে ইমেইল দিছিলা ইয়াতে মই দেখাই দিছোঁ এবাৰ এই ইয়াতে চোৱা ইমেইল আছে মোবাইল নাম্বাৰ লেণ্ডলাইন নাম্বাৰ ইমেইল যে দিবা ইমেইলত তোমালোকক শৰ্টলিষ্ট কৰাৰ পিছত তোমালোকৰ লগত ইণ্টাৰেকশ্যন কৰিব এইখিনি একদম সিম্পল প্ৰচেছ মই দেখাই দিছোঁ ষ্টেট তোমাৰ ষ্টেট দিব লাগে ডিষ্ট্ৰিক্ট দিব লাগে নাম ফাৰ্ষ্ট নেম সাৰনেম ফাদাৰ্ছ নেম জেণ্ডাৰ কি ডেট অফ বাৰ্থ নেশ্যনেলিটি এড্ৰেছ দিবা নিজৰ ভিলেজ পোষ্ট অফিচ তাৰপিছত ভিলেজ আৰু পোষ্ট অফিচ দিলে হৈ যাব তাৰপিছত সিটি নিজৰ ডিষ্ট্ৰিক্টৰ নাম দিবা পিনকোড নিজৰ এৰিয়া দিবা তাৰপিছত ফোন নম্বৰ দিবা ইমেইল মেণ্ডেটৰী দেই ইমেইল নোহোৱাকৈ নহয় কাৰণ তোমালোকক ইণ্টাৰেকশ্যন কৰিব ইমেইলেৰে ওকে ইমেইল এণ্ড ফোন নম্বৰ তাৰপিছত যদি ফিজিকেলি হেণ্ডিকেপ হোৱা ফিজিকেলি হেণ্ডিকেপ জেনেৰেল হোৱা জেনেৰেল তাৰপিছত যদি 11ত পঢ়ি আছা 10 পাছ দিবা যদি ডিগ্ৰীত পঢ়ি আছা 12 পাছ দিবা 12 দিবা যদি বৰ্তমান ডিগ্ৰীত আছা যিকেইটা ডিগ্ৰীত আছা 12 দিবা এডুকেশ্যনেল ষ্ট্ৰীম প্ৰপ'জ টু পাৰ্চিউ আৰ্টছ দিবা সাপোজ আৰ্টছৰ কাৰণে আৰ্টছ বা বি এ কৰি আছা আৰ্টছ হ'ব BSc কৰি আছা সায়েন্স হ'ব তাৰপিছত মই BA ইকনমিক্স দিছোঁ ডিউৰেশ্যন কোৰ্ছ ডিউৰেশ্যন 4 ইয়াৰ্ছ বা 3 ইয়াৰ্ছ যিটো কোৰ্ছ ডিউৰেশ্যন তাৰপিছত ইনকাম দিবা ইনকাম প্ৰুফ দিবা ইনকাম প্ৰুফ মিনছ ইনকাম চাৰ্টিফিকেট দিবা তাৰপিছত তোমাৰ এডুকেশ্যন বোৰ্ড তুমি CBSE হোৱা বা ষ্টেট স্কুল বৰ্তমান অসমৰ ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড যিটো দিয়া ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ইয়াতে ষ্টেট স্কুল এডুকেশ্যন আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ASSEB এইটো দিব পাৰা নাইবা লিখিও দিব পাৰা তাৰপিছত ইয়াৰ অফ পাছিং 2024-25 তোমাৰ পাৰ্চেণ্টেজ CGPA যদি CGPA পাৰ্চেণ্টেজ মেক্সিমামৰ পাৰ্চেণ্টেজ আপলোড মাৰ্কশ্বিট ইয়াতে তোমালোকে মাৰ্কশ্বিট আপলোড কৰি দিবা চুজ ফাইল এটা PDF বনাই ল'বা মাৰ্কশ্বিটৰ তাৰপিছত প্ৰুফ অফ এডমিশ্যন তোমালোকৰ এডমিশ্যন ৰিচিভ বা যিটো এডমিশ্যন ৰিচিভ মেক্সিমামৰ আছে জানো এডমিশ্যন ৰিচিভ দি দিবা তাৰপিছত এই দুটা বস্তু মই ৰিকুৱেষ্ট কৰিছোঁ এই দুটা বস্তু নো কৰি দিবা আৰু বাকি বেংক ডিটেইলছখিনি দিবা আৰু এই তিনিটা বস্তু ক্লিক কৰি সাবমিট মাৰি দিবা এই কৰ্নাৰত চোৱা সাবমিট আছে সাবমিট মাৰি দিবা এইখিনি আছিল ভিডিঅ'টো মই থুলমূলকৈ বুজাইছোঁ চ' প্লিজ ভিডিঅ'টো লাইক এটা কৰিবা আৰু কানেক্ট হৈ থাকিবা চেনেলত শৰ্টলিষ্ট হ'লেও মই জনাম তাৰপিছত তোমালোকক ইমেইলত জনাব তোমালোকক ইমেইলত কণ্টেক্ট কৰিব সিহঁতে ব্ৰাঞ্চৰ পৰা বা LICৰ ব্ৰাঞ্চৰ পৰা ইমেইলত তোমালোকক কণ্টেক্ট কৰিব চ' ভিডিঅ'টো প্লিজ পাৰিলে শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবা থেংক ইউ এভৰিৱান গুড নাইট